জামুকগুৰি ঘাটৰ বামুণবাৰীত ৰেলৰ খুন্দাত নিহত এগৰাকী ছাত্ৰ। ৰঙিয়াৰ পৰা মুংচলেং অভিমুখী পেছেঞ্জাৰ ট্ৰেইনৰ খুন্দাত নিহত হৈছে ছাত্ৰজন। নিহত ছাত্ৰজন লেখন কলিতা বুলি জানিব পৰা গৈছে। অষ্টম শ্ৰেণীত অধ্যয়নৰত আছিল ছাত্ৰজন। গ্ৰীষ্ম বন্ধৰ উপলক্ষে বিগত ৩ দিন ছাত্ৰজন সমনীয়াৰ ঘৰত ফুৰিবলৈ আহিছিল। মৃত্যু হোৱাৰ 15 বছৰীয়া ছাত্ৰজনৰ ঘৰ জামুকগুৰি ঘাটৰ কুসুমতলাত বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত হৈ মৃতদেহটোৰ মৰণোত্তম পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। পুনৰবাৰ জনাইছো, জামুকগুৰি ঘাটৰ বামুণবাৰীত ৰেলৰ খুন্দাত এজন ছাত্ৰৰ মৃত্যু হৈছে। ৰঙিয়াৰ পৰা মুংচলেং অভিমুখী পেছেঞ্জাৰ ট্ৰেইনৰ খুন্দাত নিহত হৈছে ছাত্ৰজন। নিহত ছাত্ৰজন লেখন কলিতা বুলি চিনাক্ত কৰা হৈছে। অষ্টম শ্ৰেণীত অধ্যয়নৰত আছিল ছাত্ৰজন। গ্ৰীষ্ম বন্ধৰ উপলক্ষে বিগত ৩ দিন ধৰি ছাত্ৰজন সমনীয়াৰ ঘৰত ফুৰিবলৈ আহিছিল। মৃত্যু হোৱা 15 বছৰীয়া ছাত্ৰজনৰ ঘৰ জামুকগুৰি ঘাটৰ কুসুমতলা। ইতিমধ্যে ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তম পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। একোৱে লগা নাই মই তেনেকে তাক গালি খেলা ধান্দা যে কি তই এতিয়া পঢ়িবহে লাগে, তো খেলা চেলা গুলি মাৰ, তই ঢোল বজনা খালি ক'বালে গ'লে প্ৰগ্ৰেম আছে, ক'বালে গ'লে প্ৰগ্ৰেম আছে। মা মই এয়াই কৰিম বোলে। মই পঢ়িব মন নাই। 1 তাৰিখ আহিলে কৈছে নাই মই সোমবাৰে স্কুল যামেই, খাটাং যামেই, তুমি থাকা ঘৰতে। মই চাৰিআলিৰ পৰা কালি আহিছো, তালে বাট চাই কালি মই গুচি আহিলোগে, কিন্তু নাপালো মই তাক চাবলে। মই একোৱে ভাবি পোৱা নাই ছাৰ, একোৱে ভাবি পোৱা নাই। মই এচৰো নামাৰো, বাপেকে মই এচৰ নামাৰো তাক, মই বহুত মৰম কৰো তাক, মই এচৰ নামাৰো। এইটোত পঢ়ে, এইটো কুসুমতলা হাইস্কুলত। জামুকগুৰি ঘাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ এনি।